অৱশেষত মাতৃত্বৰ সুখ লাভ কৰিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই। অৱশেষত বৰষাৰাণী বিষয়া হ'ল মাতৃ হ'ল। মাতৃত্ব সুখত আৱৰ্তিত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া। মাতৃত্ব জীৱন যে মাতৃত্ব সুখত আৱৰ্তিত জনপ্ৰিয় অভিনেত্ৰী গৰাকী। তেওঁৰ জীৱন যেন এখন পোহৰে, তেওঁৰ জীৱন যেন এখন মুকলি আকাশ হৈ পৰিছে। এই খবৰে সমগ্ৰ অসমবাসীৰ বাবে এক আনন্দৰ বতৰা হৈ পৰিছে। বিগত কিছুদিনৰ পৰা জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ এই সামাজিক মাধ্যমত জনপ্ৰিয় অভিনেত্ৰী বিষয়াৰ সামাজিক মাধ্যমৰ অতিকৈ ভাইৰেল হৈ পৰিছে। বিগত কিছুদিনৰ পৰা জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া তেওঁৰ এখন ফটো সামাজিক মাধ্যমৰ অতিকৈ ভাইৰেল হৈ পৰিছে। এই ফটোখনত অভিনেত্ৰী বৰষাৰাণী বিষয়া কণমানিৰ সৈতে এই কোলাত লৈ থকাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। বহুতে যে এতিয়া ধাৰণা কৰিছে যে এই শিশুটি এই বৰষাৰাণীৰ নিজৰ সন্তান, কিন্তু বাস্তৱত এই কণমানি বৰষাৰাণীৰ এই কোলাত লৈ থকা শিশুটি এই বৰষাৰাণী বিষয়াৰ অভিনেত্ৰী গৰাকীৰ নহয়। এটা ফটোশ্বুটৰ সৈতে এই শিশুটি অভিনেত্ৰী গৰাকীয়ে কোলাত লৈছিল। এই বৰষাৰাণী বিষয়া এই শিশুটি অভিনেত্ৰী গৰাকীৰ কোলাত লৈ থকা বহুতে ধাৰণা কৰিছে যে, আৰু মত প্ৰকাশ কৰিছে বৰষাৰাণী বিষয়াৰ এই কোলাত লৈ থকা কণমানি যিহেতু নেকি আপোনালোকে ফটোশ্বুটৰ বাবে কোলাত লৈ থকা বুলিও ভুল কোৱা হ'ব। বহুতৰ যিহেতু নেকি প্ৰতিগৰাকীৰ মহিলাৰ এই মূল্যৱান অভিজ্ঞতা, সেয়া যে বৰষাৰাণীৰ জীৱনত এক আনন্দৰ সময় লৈ আহিছে। তেখেতৰ এই ভাল খবৰ যেন সকলোৱে অনুৰাগী শুনিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা বাট চাই আছে। শেষত আমি আমাৰ চেনেলৰ পৰা পৰিয়ালৰ এই সদস্যৰ প্ৰৱেশে যেন তেওঁলোকৰ জীৱনলৈ সুখৰ বতৰা আনক, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই, নতুন ভিডিঅ'লৈ আপোনালোক লগ পাম। তো